দীপক ব্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। মই উপস্থিত আছোঁ বৰ্তমান গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত, আৰু আজি গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আছে পেৰেণ্টছ মিট, আৰু পেৰেণ্টছ মিটৰ গোটেই পৰিৱেশখিনি মই আপোনালোকক দেখাম। বৰ্তমান এতিয়া লাহে লাহে ভিতৰলৈ মই প্ৰৱেশ কৰিম। ভিতৰলৈ যাই আছোঁ বৰ্তমান, এতিয়া যাই আছোঁ বৰ্তমান পূৰা ৰেডি হৈছে। অলপ পিছত এটা প্ৰগ্ৰাম হ'ব। বৰ্তমান আমাৰ ষ্টেজ ৰেডি কৰি আছে আমাৰ যিখিনি ছাত্ৰ, আৰু লগত আমাৰ হৰি ছাৰহঁতে আছে। বৰ্তমান ওপৰলৈ উঠি যাম। ওপৰলৈ উঠি আহিলোঁ ষ্টেজৰ ওপৰত। ষ্টেজ পূৰা ৰেডি কৰি আছে, চাই লওক। আমাৰ ছাত্ৰখিনি আছে লগত, চাওক পূৰা পেৰেণ্টছ মিট কালচাৰেল প্ৰগ্ৰাম প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুল, লাচিনগৰ পাঠশালা। Parents meet and cultural program. So we are going to start our program. At first we are going to light the earth and lamp. বাতরে শেষতে বাত চাও তোমারে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতরে শেষতে বাত চাও তোমারে লৈ যোৱাহি। এয়া নাহৰ পৰি লগা গৈছে, চাই লওক। মই দেখাই গৈছোঁ আমাৰ যিখিনি লগত ছাত্ৰখিনি আছে লগত। তপন চাই লগাই আছে নাহৰ পুলি। এনেকৈ হাতে দিলে এয়া বৰ্তমান আমাৰ পেৰেণ্টছ মিটৰ ফ্লেগ হোষ্টিং হ'ব। আমাৰ প্ৰেচিডেণ্ট ছাৰে ফ্লেগ হোষ্টিং কৰিব। নিংতেল টানি দিলে হ'ব। আজি আমাৰ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ কাৰণে আজি এটা শুভ দিন। আজি আমি ইয়াত 35 সংখ্যক পেৰেণ্টছ মিট অনুষ্ঠিত কৰিবলৈ লোৱাৰ অজুহাতত আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু পতাকা উত্তোলন কৰিলোঁ। আমাৰ আজি যিবিলাক কাৰ্যসূচী আছে, কাৰ্যসূচীবিলাক সফলভাৱে ৰূপায়ণ কৰিব বুলি মই শ্ৰীচৰণৰ ওচৰত কামনা কৰিছোঁ, আৰু আমাৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব বুলি মই আশা কৰি গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ গৌৰৱময় অতীতক সুঁৱৰি ভৱিষ্যতলৈ জয়যাত্ৰা সুগম হৈ থাকক, তাকে আশা কৰি মই আজিৰ বক্তব্য সামৰণি মাৰিলোঁ। স্কুলৰ তৰফৰ পৰা আমি আমাৰ শ্ৰদ্ধাৰ স্কুল পৰিচালনা সমিতিৰ সভাপতিদেৱক আমাৰ শ্ৰদ্ধা নিবেদিছোঁ, আৰু আশা কৰোঁ আমাৰ সকলোৱে মিলিজুলি আজি আমি দিনটো উদযাপন কৰি সফলভাৱে সকলোৱে আমি যাতে সকলোখিনি কাম সুকলমে সমাপন কৰিব পাৰোঁ, এইখিনি আশা মই ৰাখিছোঁ। আৰু পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি 1 বজাৰ পৰা আৰম্ভ হ'বলগীয়া সকলো কাৰ্যসূচীতে সকলোৰে যোগদান মই আশা কৰিছোঁ। ধন্যবাদ। এয়া আমি বৰ্তমান ইয়াতে বস্তু গিলবাৰ্টত, আৰু এয়া নাহৰ পুলি আনিছোঁ। আপোনালোকক নাহৰ পুলি জুবিন দাই বিৰাট ভাল পোৱা আছিলে নাহৰ পুলি।
এয়া মই উপস্থিত আছোঁ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আৰু মোৰ লগত আছে মোৰ ছাত্ৰী নিৰ্জা চৌধুৰী। তেওঁ এটা জুবিনৰ ডেন্স কৰিব আৰু কি কৰিবা ডেন্স? জুবিনৰ গানত ৰৈ ৰৈ বিনালে ডেন্স কৰিম। ৰৈ ৰৈ বিনালেটো কৰিবা। আৰু আমি বৰ্তমান এতিয়ালৈ আমি জাষ্টিছ পোৱা নাই, আমি জাষ্টিছ পাব লাগে হয় ন? হয় ন? জুবিন দাৰ আমি জাষ্টিছটো পাব লাগে। মই উপস্থিত আছোঁ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আৰু মোৰ লগত মোৰ ছাত্ৰী আছে। আৰু তুমি কি ডেন্স কৰিবা? বিহু ডেন্স। নমস্কাৰ, মোৰ নাম শ্ৰী দৃষ্টি তালুকদাৰ। আৰু কোনে কি কৰিবা? আমিও বিহু ডান্স কৰিম। আৰু আমি বৰ্তমান জুবিন দাৰ জাষ্টিছ পাব লাগে নালাগে? পাব লাগে। পাব লাগে। জাষ্টিছ ফৰ জুবিন দা। মই উপস্থিত আছোঁ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আৰু মোৰ লগত আছে মোৰ ছাত্ৰ দিব্যজ্যোতি আৰু বাকীখিনিও আছে। আজি হ'ল পেৰেণ্টছ ডে হয় না? পেৰেণ্টছ ডে দিনা আমি কালচাৰেল প্ৰগ্ৰাম প্লাছ আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰিছোঁ। এনে তোমাৰ কি অনুভৱ? বহুত ভাল লাগিছে। আজি কাৰ্যক্ৰমবিলাক একদম সময়মতে হৈছে, তাৰ বাবে ভাল লাগিছে। আৰু ইয়াত স্পীচ দিয়াৰ এটা প্ৰয়োজন হৈছে, সেইবাবেও ভাল লাগিছে। মই স্পীচ দিলোঁ বাৰু, সেইটোৱেই। আৰু এটা প্ৰশ্ন, বৰ্তমান আমি জুবিন গাৰ্গৰ বৰ্তমান আমি জাষ্টিছ পোৱা নাই। বৰ্তমান এই জাষ্টিছটো পোৱাটো দৰকাৰ হয় না নহয়? একদম দৰকাৰ। জুবিন গাৰ্গ ইজ আৱাৰ হাৰ্ট থ্ৰব। জয় জুবিন দা। কি ক'বা তুমি? জাষ্টিছ ফৰ জুবিন দা। বৰ্তমান গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আৰু মোৰ লগত মোৰ ছাত্ৰ আছে ভাস্যৱ কাশ্যপ। বৰ্তমান ভাইলিন বজাব। তুমি যে ভাইলিন, তোমাৰ ভাইলিন বজাৰ অভিজ্ঞতা কি আছে? ধুনীয়াকে বাজাৰ আৰু ইয়াতে পাৰফৰ্মেঞ্চ কৰাৰ সেইগিলান অভিজ্ঞতা আছে। এনে তুমি ক'ত শিকিছা ভাইলিন? এনে মই বাচ্চা শিকিছোঁ। ছুটিমাৰো শিকিছে হয় ন? আচ্ছা, আৰু এটা প্ৰশ্ন কি তোমাৰ, বৰ্তমান আমি জুবিন গাৰ্গ বৰ্তমান জাষ্টিছ পোৱা নাই, তুমি কি জাষ্টিছ পাব লাগে নে নহয়? পাব লাগে, সোনকালে জাষ্টিছ পাব লাগে জুবিন গাৰ্গে। জয় জুবিন দা।
মঞ্চত এতিয়া বৰ্তমান আমাৰ যিখিনি গাৰ্জেন আছে গাৰ্জেনে Guardians, please come on the stage. যাব ওলাইছে ডেন্স কৰাৰ কাৰণে We are eagerly waiting আমাৰ গাৰ্জেনখিনিতে to ডেন্স কৰিব continue your dance program. ডেন্স কৰিব মই উপস্থিত আছোঁ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আৰু গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ পেৰেণ্টছ মিট চেছ হৈ গ'ল আৰু তাৰে গোটেই পৰিৱেশখিনি আপোনালোকক মই দেখালোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম বন্দে মাতৰম